নাপালে মই মৰি যাম সঁচাকে মৰি যাম মোৰ সন্তান এৰিম কিন্তু তোক নেৰো আৰু মোৰ ছোৱালীকেইটাক মই লাগে বাদ দিম তথাপি তোক লাগব বুলি কৈছে সিও বিয়া পতা ময়ো বিয়া পতা দুয়োকে ভাল পাইছিলো শৰ্মা মোক ভাল পাইছিল ময়ো ভাল পাইছিলোঁ কিন্তু কিবা কাৰণত এৰা এৰি হ'ল সিও বিয়া হ'ল ময়ো বিয়া হ'লোঁ মোৰ পত্নী ঢুকাল তই মোৰ লগত যাব লাগিব মই তোক ভাল পাওঁ এগৰাকী পুৰোহিতৰ পৰনাৰীৰ প্ৰতি গভীৰ প্ৰেম ভাল পোৱা তিনি নিশা বাহিৰলৈ ওলাবলৈ নিদি কোঠাৰ ভিতৰতে আবদ্ধ কৰি ৰাখিলে প্ৰেমিকাক মোক কয় আমি ফুৰি আহোঁ যাওঁ বুলি কৈ তাৰ ঘৰত আনি 3 দিন মোক ৰাখছে মনে তালা মাৰি থৈ পেলাই মোক হাগবে মুতবা মোক দিয়া নাই বাহিৰত মামাহঁতৰ ঘৰতো আহিবা দিয়া নাই এয়াই নহয় কোঠাৰ ভিতৰতে প্ৰেমিকাৰ কাপোৰ উঠুলে পুৰোহিতে এইবাৰ পুৰোহিতৰূপী লম্পটৰ জঘন্য কাণ্ডই জোকাৰিলে ওদালগুৰি জিলা প্ৰেমৰ চলনাৰে অপহৰণৰ দৰে ঘটনা সংঘটিত কৰি 3 দিন কোঠাত আবদ্ধ কৰি মহিলাক উপৰ্যুপৰি যৌন শোষণ পুৰোহিতৰ শৰ্মা মোক ভাল পাইছিল ময়ো ভাল পাইছিলোঁ কিন্তু কিবা কাৰণত এৰা এৰি হ'ল সিও বিয়া হ'ল ময়ো বিয়া হ'লোঁ হোৱাৰ পিছত মোৰ মানুহজন ভাল নহয় মাল পানী খাই বহুত অত্যাচাৰ অনাচাৰ কৰাত ধৰি মই মাইটোৰ ঘৰত আহিলোঁ ছোৱালীকেইটাক লৈ থাকিলোঁ 3 বছৰে থকাৰ পিছত মই হোটেলত কাম কৰি ভাত খাই আছিলোঁ ৰিংকু শৰ্মা মোৰ ঘৰত গৈছে বোলে মোৰ মাইকীটো মাৰা গৈছে তই মোক যাবাই লাগিব মোৰ তাত মই তোক ভাল পাওঁ বুলি কৈছে মই কৈছিলোঁ নাই না মই বিয়া নহওঁ মই ছোৱালীকেইটাক চাই পেলাই দিন কাটাম মই লাগে বাচন ধুই ভাত খাম হোটেলত সেনেকুৱা কৈছিল নাই সেইটো কথা হ'বাই নোৱাৰে নহ'লে মই মৰি যাম আৰু মোৰ ছোৱালীকেইটাক মই লাগে বাদ দিম তথাপি তোক লাগব বুলি কৈছে তই সেইফালে লেঠাটো মাত দি মই লৈ যাম বুলি কৈছে তাৰপিছত সি আনি মোক কৈছে আমি ফুৰিব যাওঁ মোৰ ঘৰত ৰাতিপুৱা 7টাতে যাই পাই যাই মোক কয় আমি ফুৰি আহোঁ যাওঁ বুলি কৈ তাৰ ঘৰত আনি 3 দিন মোক ৰাখছে মনে তালা মাৰি থৈ পেলাই মোক হাগবে মুতবা মোক দিয়া নাই বাহিৰত মামাহঁতৰ ঘৰতো আহিবা দিয়া নাই সি মনে ৰাখছিল সি মোক গা ধোৱা কাপোৰ কানি পৰ্যন্ত গোটাই ধুই দিছে দি সেনেকৈ ৰাখছে ৰাতিপুৱাই 4:30টাতে 3 দিন ৰাখি মোক থৈ আহিছে ঘৰত আনি সেনেকৈ অহা যোৱা কৰি আছে আৰু সি মোক কৈছে দাদা বৌহঁতো হেৰি কৈছে মই কৈছিলোঁ বোলে তহঁত হৈছে বেলেগ জাতি আৰু মই হৈছোঁ বেলেগ জাতি মই নাযাওঁ তোৰ তাত নহয় যাবাই লাগিব বুলি কৈছে দাদা বৌহঁতে মোক মাইকী হ'বা নাহে নহয় দাদাই বৌ লগত কথা নাই মোৰ বৌহঁতে মোৰ মাইকী হ'বা নাহে সেনেকৈ কৈছে আৰু তাৰপিছত সি মোক লৈ আহিছে আনি আজি 3 মাহে ৰাখি থ'লা থৈ পেলাই এতিয়া পলাইছে আৰু মই কাম কৰা পইচাকেইটাও সি আনি পেলাই খাই থৈছে কানি কাপোৰ গোটাই হাবি জাবি গোটাই তাৰ ঘৰতে আছে সি পইচা পাতি গোটাই খাই নোহোৱা কৰি ফেলছে ৰাখছে নিজৰ মাইকীৰ দৰেকৈ ৰাখছে আৰু সেনেকুৱা আজি 3 মাহে হ'ল 3 দিন আৰু এনেকৈ মোক ওলাবাই দিয়া নাই একঠানো তাৰমানে ৰাস্তা ঘাটতো ওলবা দিয়া নাই বেয়া চোতালতো ওলবা দিয়া নাই ঘৰৰ ভিতৰতে গা ধুবা দিছে ঘৰৰ ভিতৰতে সি কানি কাপোৰ গোটাই থৈ দিছে মেখেলা পৰ্যন্ত নাই কোনোবা দেখা পাব নালাগে যাবা ভাত বনালে হুইচেল যাবা নেদে সেই কুকাৰত দালি উহাই থয় সেনেকৈ ৰাখছে থাকিল মোৰ লগতে থাকিল মই কলেজতো নাম লিখিব পইচা দিলোঁ মোৰ পৰাই সেইটোও খাই থ'লে সি তাৰ বেলেগে চলি বুলি মই ভাবা নাই আৰু যিহেতুকে মোৰ নিজৰ চলি এৰি থৈ আহিছোঁ সি মোৰ ঘৰখন ভাঙিলে সি সংসাৰখন মোক ভাঙি নোহোৱা কৰিলে এতিয়া মোক সি তাৰমানে ৰাখিব ইচ্ছা কৰা নাই আৰু বিচাৰিছোঁ মানে মই ক'ত যাম ক'ত থাকিম মই তাৰ ঘৰতে থাকিব লাগিব মইতো থকা জাগা নাই নহয় এতিয়া ক'ত থাকিম মই সি মোক জাগা দিব লাগিব সি যিহেতুকে আনছি মই অহা নাই নিজে সি আনছি নিয়েই লাগে ওদালগুৰি জিলাৰ 2 নং বৰংগাজুলি নালাপাৰাৰ ৰিংকু শৰ্মা নামৰ পুৰোহিতৰ কুকৰ্মই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ পূজা পাতল কৰি ৰাইজক আত্মশুদ্ধিৰ মাৰ্গদৰ্শন কৰা ৰজাগড় নালাপাৰাৰ এইগৰাকী লম্পট পুৰোহিতৰ কুকৰ্ম পোহৰলৈ অহাৰ পাছতেই অঞ্চলটোৰ ৰাইজৰ মাজত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ যিগৰাকী ৰিংকু শৰ্মাৰ পূজা পাতলেৰে সাধাৰণ ৰাইজে পাপৰ প্ৰায়শ্চিত্ত কৰে আজি সেই ৰিংকু শৰ্মাৰ পাপৰ প্ৰায়শ্চিত্ত কৰিবলৈ কোনো নাই জানিব পৰা অনুসৰি ৰজাগড় নালাপাৰাৰ ৰিংকু শৰ্মা নামৰ পুৰোহিতগৰাকীয়ে এগৰাকী বিবাহ বিচ্ছেদিত মহিলাক 3 দিন ধৰি বন্ধ কোঠাত আবদ্ধ কৰি যৌন নিৰ্যাতন চলোৱাৰ ঘটনা পোহৰলৈ আহে লগে লগে পুৰোহিত ৰিংকু শৰ্মাৰ কুকীৰ্তি ফাদিল হয় ৰাইজৰ মাজত
কামৰূপ জিলাৰ হাজোৰ হাতদলা গাঁৱৰ জনক দাস উপাধিৰ মহিলাগৰাকীক বিয়াৰ প্ৰলোভনেৰে দীৰ্ঘদিনে যৌন শোষণ কৰাৰ লগতে বিগত 3 দিন ধৰি দিনে নিশাই একেটা কথাতে আবদ্ধ কৰি শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে পুৰোহিতৰূপী লম্পট ৰিংকু শৰ্মাৰ বিৰুদ্ধে। ৰিংকু শৰ্মাৰ এই কুকৃতি কাণ্ড ফাদিল হোৱাৰ পাছতেই নালাপাৰাত দুখনকৈ ৰাজহুৱা সভা অনুষ্ঠিত হয় যদিও এই সভাত উপস্থিত থকাৰ পৰিৱৰ্তে পলায়ন কৰে অভিযুক্ত ৰিংকু শৰ্মাই। পলায়ন কৰা ৰিংকু শৰ্মাৰ বিৰুদ্ধে ভুক্তভোগী মহিলাগৰাকীয়ে ডিমাকুছী আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ৰিংকু শৰ্মাৰ বিৰুদ্ধে। পৰৱৰ্তী সময়ত পোহৰলৈ আহিব লম্পট পুৰোহিতৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে আৰক্ষীয়ে। নিউজ ডেস্ক, এছিয়া নিউজ অসম নৰ্থ ইষ্ট।